গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী অনুষ্ঠান লেখক হৰেন্দ্ৰনাথ কলিতাৰ ধৰ্মীয় গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতাৰ শুদ্ধ জ্ঞান প্ৰবন্ধ গীতা ভক্ত প্ৰহ্লাদ নামৰ তিনিখন গ্ৰন্থৰ উন্মোচন গ্ৰন্থ তিনিখন উন্মোচন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক বাণেশ্বৰ বৰ্মন দীনেশ দাস ফটিক কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ধৰ্মীয় গ্ৰন্থকেইখন পাঠকে আদৰি ল'ব বুলি আশাবাদী লেখক হৰেন্দ্ৰনাথ কলিতা এইটো গোটেইখিনি মোৰ এই তিনিখন কিতাপতে আধ্যাত্মিক গুণৰ ওপৰত লেখা হৈছে মানুহে এই পৃথিৱীৰ পৰা কি ধৰণে কি পদ্ধতিৰ দ্বাৰা গোলকধামলৈ যাব পাৰে কৃষ্ণৰ ওচৰলৈ যাব পাৰে আৰু এই কাম ক্ৰোধ লোভ মোহ হিংসা মদ মাৎসৰ্য অহংকাৰ এই ৰিপুবিলাক কেনেকৈ কণ্ট্ৰল কৰিব পাৰে কেনেকৈ এইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ পৰিত্ৰাণৰ ৰাস্তাটো মই দিছোঁ আৰু এই পৰিত্ৰাণৰ ৰাস্তাৰে মানুহৰ এই জড়জগতৰ যিবিলাক অভাৱ অভিযোগ মায়া এইবিলাক কাটিব পাৰে আৰু এইটোৰ কাৰণে লাগে একান্ত সুদৃঢ় বিশ্বাস একান্ত সুদৃঢ় কৃষ্ণ ভক্তি আৰু নিৰলে কৃষ্ণ ভক্তি শুদ্ধ ভকতৰ সংগত